ট্ৰকত আপোনালোকে মাত্ৰ 25,000 টকা ডাউন পে'মেণ্ট দিলেই ওলাই যাব। হেল্ল' এভৰিৱান, মোৰ নাম দেৱাশিষ গগৈ। আজি আমাৰ ছেকেণ্ড পাৰ্টটোত থকা বাইক স্কুটিবোৰৰ দাম কিমান, ফাইনেন্স হ'বনে নহয়, সকলোবোৰ কথা জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ষ্টাৰ্টিংটো কৰোঁ MT পৰাই। এইখন আপোনাৰ 22ৰ লাষ্টৰ হয়। এইখন আপোনাৰ 35 মান ডাউন পে'মেণ্ট দিলেই ওলাই যাব। জুপিটাৰো 20,000 মান টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। এখন 50 মান ডাউন পে'মেণ্ট দিব লাগিব MT-খনত। এখন 24 চনৰ হয়, একদম ধুনীয়া কণ্ডিশ্যনত আছে। ৰেজেডাৰো ওলাই যাব 20-22,000 টকা ডাউন পে'মেণ্ট দিলে। এক্টিভা ওলাই যাব 30,000 মান টকা ডাউন পে'মেণ্ট দিলে। একদম কম দামত পাব আৰু। এইখনো পাই যাব আপোনালোকে এক্টিভা, এইখনো 20-22,000 মান টকা। দুইখন স্কুটিত 20-22,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। এইখনো আছে, ৰেড কালাৰত আছে, এখন XP এডিশ্যনত। এইখনো আছে XP এডিশ্যনত। এইখনো ৰেচ এডিশ্যনত আহি যাব, এইখনো ৰেচ এডিশ্যনত আহি যাব। এইখন ছুপাৰ স্কোৱাড আহি যাব, এইখন XP এডিশ্যন, XC এডিশ্যন। ধুনীয়া হৈ আছে কণ্ডিশ্যন, চাব পাৰে। দুইখনেই কণ্ডিশ্যন ধুনীয়া হৈ আছে। জুপিটাৰ পাই যাব। জুপিটাৰো আমাৰ 60 মানৰ পৰা ষ্টাৰ্টিং আছে। প্লেজাৰ পাই যাব, প্লেজাৰো পাই যাব 50 মানৰ পৰা ষ্টাৰ্টিং। এক্টিভা, এখন 22 চনৰ এক্টিভা, 22ৰ লাষ্টৰ হ'ব। এইখন 22ৰ দেই, একদম ধুনীয়া কণ্ডিশ্যনত আছে। ৰেজাদাৰ পাই যাব। ফেচিনোও পাই যাব। ফেচিনো আমাৰ ষ্টাৰ্টিং প্ৰাইচ 65 মানৰ পৰা পাই যাব ফেচিনো। এৰক্স পাই যাব, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ হয়। এখন আপোনাৰ 23ৰ লাষ্টৰ মানৰ হ'ব। তাৰপিছত এইখন 23ৰ নহয়, এখন 22ৰ মানৰ হ'ব। এইখন একদম 24 বৰ ধুনীয়া কণ্ডিশ্যনত আছে। আহিব এবাৰ। আপাচি লাগে যদি আপাচিও পাই যাব। আপাচি 160 2B খন। ৰাইডাৰ পাই যাব। এয়া ব্লেক কালাৰত আছে, ৰেড কালাৰত আছে। ৰাইডাৰবোৰ আমাৰ 70 মানৰ পৰা ষ্টাৰ্টিং পাই যাব। এখন আপাচি 4B পাই যাব, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এখন পালচাৰ লাগিলে পালচাৰো পাই যাব। এখন পালচাৰ 150 না, এইখন 22 চনৰ হয়। এইখন আছে, এইখন 24 চনৰ দেই, পালচাৰ 125। ধুনীয়া হৈ আছে আৰু কণ্ডিশ্যন। ধোৱা নাই, অলপ লেতেৰা হৈ আছে। জিটি আনিছোঁ তেনেকৈ থৈ দিয়া আছে মানে। ধুই মেলি দিম, পলিচ কৰি দিম, চব কৰি দিম, পাই যাব। এইখন এখন আছে পালচাৰ 150, ধুনীয়া হৈ আছে কণ্ডিশ্যন। এইখন 22 চনৰ পালচাৰ 150। তাৰপিছত এইখন আছে 24 চনৰ 125। একদম ধুনীয়া কণ্ডিশ্যনত আছে। RC লাগিলে RCও পাই যাব। এতিয়া VT আছে, এতিয়া আছে পালচাৰ 180 220 মডেলটো। RS লাগিলে RSও পাই যাব। FZ আছে, FZও 65-70 পৰা পাই যাব। গ্লেমাৰো আছে। এখন RS, এখন BS4 ধুনীয়া কণ্ডিশ্যনত আছে। ৰোডষ্টাৰ লাগিলে ৰোডষ্টাৰো পাই যাব। কম দামত উলিয়াই দিম বাৰু। এখন এক্সপালছ লাগিলে এক্সপালছো পাই যাব। এইখন আছে আমাৰ এছভেঞ্জাৰখনো, এইখন আপোনাৰ 70 মান। হোণ্ডা পাই যাব। হোণ্ডা আপোনাৰ SP CB 125। জুপিটাৰ এখন আছে, এইখনো একদম ধোৱা মেলা নাই, এইবোৰ এনেকৈ আছে। ধুই মেলি দিম বাৰু, যদি আপোনালোকে লোৱাকৈ আহে।
ছাৰ্ভিচিং দি দিম, এটা ছাৰ্ভিচিং পাব। ডমিনাৰ লাগিলে ডমিনাৰো পাই যাব দেই চব। পালচাৰৰ এয়া NS এখন 160, এই হোৱাইটখন 160, ব্লুখন আপোনাৰ 200 হয়, এইখনো 160, এইখনো 160। পালচাৰ 220 লাগিলেও পাই যাব। পালচাৰ 220 বহুত কম দামত আছে। এইখন আছে, এখন ব্লুত আছে। এইখন আপোনাৰ 22 চনৰ, এখন 23 চন মানৰ হ'ব, 23ৰ লাষ্টৰ হ'ব। বৰ ধুনীয়া কণ্ডিশ্যনত আছে। মেটিঅ'ৰ লাগিলে মেটিঅ' পাই যাব, ছুপাৰন'ভা, চবেই বিচাৰি থাকে কালাৰটো। বৰ ধুনীয়া কণ্ডিশ্যনত আছে, চাব পাৰে। ইঞ্জিন চিল হৈ আছে চব। এখন আছে ব্লেকত মেটিঅ'ৰ, এইখনো বৰ ধুনীয়া কণ্ডিশ্যনত আছে। হাণ্টাৰ লাগিলে হাণ্টাৰো পাই যাব, ৰেড কালাৰত আছে, টপ মডেলটো হয়। এখন ব্লু কালাৰত আছে, এইখন আছে ব্লেক কালাৰ বেছ মডেল। হাণ্টাৰ পাই যাব আমাৰ 145 মানৰ পৰা, 145 মানৰ। ফাইনেন্সো হৈ যাব আমাৰ ইয়াত। আপোনাৰ মিনিমাম স্কুটি আপুনি এণ্ট্ৰকত যদি ডাউন পে'মেণ্ট দিবলৈ হয় 25-30, আৰু 22 চিভিল যদি ভাল থাকে তেতিয়া 22 ওলাই যাব। সকলো বাইক ফাইনেন্স হৈ যাব। আপোনাৰ লোকেশ্যনটো কৈ দিছোঁ মই। লোকেশ্যনটো আপুনি যোৰহাট কেন্দুগুৰিৰ পৰা যদি তিয়কৰ ছাইডৰ পৰা আহে নহয়, তেতিয়া আপোনালোকে চেউনিআলি নামঘৰটো ভোগদৈ দলং নোপোৱাৰ আগতে চেউনিআলি নামঘৰটো পাব। চেউনিআলি নামঘৰটো ছাইডতে আছে আমাৰ ডিলাৰটো। তৰাজানৰ ছাইডৰ পৰা আহে তেতিয়া ভোগদৈ দলংখন পাৰ কৰি দেখিবই, ৰাইট ছাইডে ট্ৰাষ্ট এণ্ড ৰাইট মটৰছ পাৰ্কিং বুলি লিখা দেখিবই। আহিব আপোনালোকক দুটা কণ্টেক্ট নাম্বাৰ দি দিম তলত, আপোনালোকে কণ্টেক্ট কৰিব এই দুটা নাম্বাৰত।